কৰি আছে কেতিয়া দেখা পাইছে বাইদেউ? পুৱাই কেনেকৈ দেখা পালে? কেনেকে কুকুৰে খাই আছে আৰু এনেকে নাৰী ভুদুৰি টানি টানি লৈ গেছে, এটা চোতালত পেলাই দিছে, এটা খাই আছে কাঠৰ গছৰ তলত। ইয়াতে ক'ত এনেকে কৰে না? ক'ত ক'ত পৰি আছে ইয়াতে? এতিয়া যে টুকা আনছে আৰু কুকুৰে লৈ গেছে, কুট লৈ গেছে। আৰু আপোনাৰ চোতালত? সেইটো কৰাটো ভাল নহয়। মই হিন্দু মানুহ, সৰু পৰা ডাঙৰ হৈছো। এনেকা ঘটনা ইয়াতো ওচৰতো মন্দিৰ, এইটো দুৰ্গা মন্দিৰ। আজি ৰাতিপুৱা বৰবাগান 4 চকৰ দুৰ্গা মন্দিৰৰ ওচৰত গৰু ঠেং আৰু ভুৰ কুকুৰে খাই থকা অৱস্থাত আমি দেখা পালো। তাৰপিছত ভুৰখিনি কুকুৰে ইফালে চেদেলি বেদেলি কৰি লৈ ঘূৰি আছে আৰু আমি আৰক্ষী চকীত জনাইছো আৰু আমাৰ স্থানীয় ৰাইজ সকলো ওলাই আহিছে। কোন দুৰ্বৃত্ত এই কামটো কৰিছে ইয়াৰ উচিত তদন্ত কৰি উচিত শিক্ষা দিয়াৰ ব্যৱস্থা যাতে আমাৰ আৰক্ষীয়ে কৰে আৰু আপোনালোকৰ নিউজক এইখিনি জনাইছো যাতে আমাৰ এইখিনি সুখ শান্তি সম্প্ৰীতি বজাই থাকে। দুৰ্ভাগ্যজনক কথা, আমাৰ এই বৃহত্তৰ বৰবাগান চাৰিআলি দুৰ্গা মন্দিৰৰ সমীপত কোনো দুৰ্বৃত্ত গো মাংস পেলাই থৈ যোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু এই অঞ্চলত আজিলৈকে সেনেকুৱা হোৱা নাছিল আৰু হঠাৎ হৈ গ'ল। এইটো আমাৰ বৰবাগান চাৰিআলি বৃহত্তৰ অঞ্চলৰ মানুহ খুব চিন্তাজনক অৱস্থা। এনেকুৱা ধৰণৰ গো মাংস যদি আমাৰ হিন্দু পপুলেশ্যন থকা এৰিয়াত পেলাই থৈ গ'লে তেতিয়াহ'লেতো মানে এইটো এটা ভাতৃগত সংঘৰ্ষ এটা হৈ যায়। গতিকে এই বস্তুটো হ'ব নালাগে, আমি চবে মিলি পিটি চলিব লাগে। গতিকে এনেধৰণৰ কাম হ'ব নালাগে। আচলতে কোনো দুৰ্বৃত্তই কৰিছে যেতিয়া তেওঁ মানে তদন্ত আওতালৈকে অনা যাক আৰু তেওঁ মানুহটো যাতে আৰক্ষী প্ৰশাসনলৈকে অনুৰোধ থাকিল তেখেতক য'তেই হওক বিচাৰি আনি তাক উচিত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব বুলি মই আশা ৰাখিছো। নাই, এইটো বৃহত্তৰ অঞ্চলত এনেকুৱা ধৰণৰ হোৱা নাছিল, কিন্তু এয়ে প্ৰথম আৰু এনেকুৱা হ'ব বুলি আমি ভবাও নাই যে এনেকুৱা ধৰণৰ কাণ্ড হ'ব। যিহেতুকে আমাৰ প্ৰায় 7 কিলোমিটাৰ এৰিয়ালৈকে মানে সম্পূৰ্ণ হিন্দু পপুলেশ্যন আৰু এইটো ওচৰতে বজাৰতো এখন আছে। ইয়াতে মানুহ সমাগম থাকে প্ৰায় ৰাতি 10টা-11টালৈকে। এনেকুৱা পপুলেশ্যন থকা এৰিয়াত দুৰ্বৃত্তই কাম কৰিব পৰাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা আৰু এই বস্তুটো হ'ব নালাগে। ভাতৃগতি সংগ্ৰহ হোৱাটো মানে আমি নিবিচাৰো। গতিকে আৰক্ষী প্ৰশাসনে উচিত তদন্ত কৰিব লাগে। ধন্যবাদ।